আজিৰ এই ভিডিঅ'টোত ভগৱান শিৱৰ তৃতীয় নেত্ৰৰ কথা ক'বলৈ ওলাইছোঁ। ভগৱান শিৱৰ তৃতীয় নেত্ৰ খোলাৰ ঘটনা অতি বিৰল আৰু অলৌকিক বুলি গণ্য কৰা হয়। মহাদেৱে তৃতীয় নেত্ৰ কিমানবাৰ খুলিছিল এনে তিনিটা ঘটনা আজি কম, আৰু তাৰ কাৰণ কি আছিল এই ভিডিঅ'টোত জানিম। শিৱপুৰাণৰ এটা কাহিনী অনুসৰি এসময়ত ৰজা দক্ষই এক বিশাল যজ্ঞৰ আয়োজন কৰিছিল। এই যজ্ঞৰ সময়ত দক্ষ ৰজাই তেওঁৰ জীয়ৰী মা সতী আৰু ভগৱান শিৱক অপমান কৰিছিল, যিটো সহ্য কৰিব নোৱাৰি মা সতীয়ে যজ্ঞৰ পবিত্ৰ অগ্নিত জঁপিয়াই আত্মদাহ কৰে। মা সতীৰ আত্মদহনৰ খবৰ পোৱাৰ লগে লগে শিৱই খঙত তাণ্ডৱ নৃত্য কৰিবলৈ ধৰিলে। মহাদেৱৰ তাণ্ডৱে সমগ্ৰ বিশ্বতে হুলস্থুলৰ সৃষ্টি কৰিলে। ইয়াৰ দ্বাৰা ভয় খাই দেৱতাসকলে ভগৱান শিৱক তাণ্ডৱ নৃত্য বন্ধ কৰিবলৈ অনুৰোধ কৰিলে। ইয়াৰ পিছত ভোলেনাথে শান্ত হৈ হাজাৰ হাজাৰ বছৰ ধৰি সমাধিত মগ্ন হৈ পৰিল। ভগৱান শিৱৰ সমাধিৰ সময়ত তাৰকাসুৰে ভগৱান ব্ৰহ্মাক তেওঁৰ তপস্যাৰে সন্তুষ্ট কৰি এনে বৰ বিচাৰিছিল যাৰ দ্বাৰা তেওঁৰ মৃত্যু কেৱল শিৱৰ পুত্ৰৰ দ্বাৰাহে হ'ব। তাৰকাসুৰে ভাবিছিল যে শিৱ কেতিয়াও সমাধিৰ পৰা ওলাই নাহে। ইয়াৰ বাবেই তেওঁ নিজকে অমৰ বুলি গণ্য কৰিবলৈ ধৰিলে আৰু স্বৰ্গত আতংক সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। তাৰকাসুৰক বধ কৰিবলৈ ভগৱান শিৱৰ বিয়া হোৱাটো প্ৰয়োজনীয় আছিল আৰু তাৰ বাবে সমাধিৰ পৰা ওলাই অহাটো সিমানেই গুৰুত্বপূৰ্ণ আছিল। ভগৱান শিৱক সমাধিৰ পৰা জাগ্ৰত কৰিবলৈ সকলো দেৱতাই কামদেৱক সেনাপতি কৰি এই কাম আৰম্ভ কৰিলে। কামদেৱে শিৱৰ তপস্যাস্থলীত উপনীত হৈ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি শিৱক বিচলিত কৰিবলৈ ধৰিলে, যাতে শিৱ আৰু পাৰ্বতী লগ হ'ব পাৰে। কামদেৱে আম গছৰ পাতৰ আঁৰত লুকাই ভগৱান শিৱৰ ওপৰত ধনুৰ কাঁড় মাৰিলে, যিটো কাঁড় পোনে পোনে ভগৱান শিৱৰ হৃদয়ত সোমাই গ'ল। এই ধনুৰ কাঁড়ডাল আছিল ফুলৰ কাঁড়ৰ কাৰণে শিৱৰ সমাধি ভাঙিবলৈ সফল হ'ল। কিন্তু ভগৱান শিৱই তেওঁৰ সমাধি ভংগ হোৱাৰ পিছত অতি খঙাল হৈ পৰিল। খঙত তেওঁ তৃতীয় চকু মেলি কামদেৱক ভস্মীভূত কৰি দিলে, আৰু স্বামী ভস্মীভূত হোৱা দেখি কামদেৱৰ পত্নী ৰতি কান্দিবলৈ আৰম্ভ কৰিলে আৰু তেওঁৰ স্বামীক পুনৰ ঘূৰাই আনিবলৈ অনুৰোধ কৰিলে। ইয়াৰ পিছত শিৱই তেওঁক আশ্বাস দিলে যে কামদেৱে দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণৰ পুত্ৰ হিচাপে পুনৰ জন্ম ল'ব। এবাৰ মাতৃ পাৰ্বতীয়ে ভগৱান শিৱৰ সৈতে কৈলাশ পৰ্বতত ভ্ৰমণ কৰি আছিল। ধেমালিতে তেওঁ ভগৱান শিৱৰ দুয়োটা চকু হাতেৰে বন্ধ কৰি দিলে। কিন্তু ভগৱান শিৱৰ চকু বন্ধ হোৱাৰ লগে লগে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড অন্ধকাৰ হৈ পৰিল। সূৰ্য চন্দ্ৰ আৰু অগ্নিৰ পোহৰ নুমাই গ'ল আৰু বিশ্ব ব্ৰহ্মাণ্ডত হুলস্থুলৰ সৃষ্টি হ'ল। ভগৱান শিৱই বুজিলে যে যদি তেওঁৰ চকু বহু সময় ধৰি বন্ধ হৈ থাকে তেন্তে সমগ্ৰ সৃষ্টিৰ ধ্বংস হ'ব পাৰে। গতিকে লগে লগে মহাদেৱে তৃতীয় চকুটো মেলিলে। তেওঁৰ তৃতীয় চকুৰ পৰা ওলোৱা তীব্ৰ অগ্নিৰ ফলত চৌদিশে পোহৰ বিয়পি পৰিল আৰু পৃথিৱীৰ ভাৰসাম্য পুনৰ ঘূৰি আহিল। আৰু কোৱা হয় যে এই তপনৰ বাবে মা পাৰ্বতীৰ হাতৰ পৰা ওলোৱা ঘামৰ ফলত অন্ধক নামৰ এটা অসুৰৰ জন্ম হয়। এই সময়ত তৃতীয় চকুটোক আকৌ ধ্বংস কৰাৰ উদ্দেশ্যে নহয়, পৃথিৱীৰ কল্যাণৰ বাবেহে মহাদেৱে খুলিছিল। এই ঘটনাৰ পিছত মা পাৰ্বতীয়ে উপলব্ধি কৰিলে যে ভগৱান শিৱ কেৱল তেওঁৰ স্বামী নহয়, সমগ্ৰ সৃষ্টিৰ নিয়ন্ত্ৰকো। তেতিয়াৰ পৰাই মা পাৰ্বতীয়ে ভগৱান শিৱৰ এই ৰূপটো অধিক শ্ৰদ্ধাৰে গ্ৰহণ কৰিছিল। এই ঘটনাৰ গভীৰ আধ্যাত্মিক অৰ্থও আছে। ভগৱান শিৱৰ চকু দুটাই লৌকিক জগতৰ প্ৰতীক, কিন্তু তেওঁৰ তৃতীয় চকুৱে জ্ঞান আৰু ঐশ্বৰিক দৃষ্টিৰ প্ৰতীক। যেতিয়া লৌকিক দৃষ্টি বিফল হয় তেতিয়া ঐশ্বৰিক দৃষ্টিয়ে বাট দেখুৱায়। এবাৰ দেৱৰাজ ইন্দ্ৰ আৰু দেৱগুৰু বৃহস্পতি ভগৱান শিৱক লগ কৰিবলৈ কৈলাশ পৰ্বতলৈ গৈছিল। তেতিয়া ভগৱান শিৱই তেওঁলোকৰ ধৈৰ্যৰ পৰীক্ষা ল'ব খুজিলে, যাৰ বাবে মহাদেৱে ঋষিৰ ৰূপ লৈ গুৰু বৃহস্পতি আৰু ইন্দ্ৰৰ পথ বন্ধ কৰি ৰাস্তাৰ মাজত বহি থাকিল। ইন্দ্ৰই তেওঁক ৰাস্তাৰ পৰা গুচিবলৈ কোৱাৰ পিছতো তেওঁ বাটৰ পৰা আঁতৰি যোৱা নাছিল। তেতিয়া ইন্দ্ৰৰ খং উঠিল আৰু খঙত তেওঁ ভগৱান শিৱৰ ওপৰত বজ্ৰপাতেৰে প্ৰহাৰ কৰিলে। এই দেখি মহাদেৱৰো খং উঠিল। ভগৱান শিৱই খঙত তৃতীয় চকু মেলি দিলে। সেই সময়ত গুৰু বৃহস্পতিয়ে হস্তক্ষেপ কৰি দেৱৰাজ ইন্দ্ৰৰ প্ৰাণ ৰক্ষা কৰিছিল।
তেতিয়া ভগৱান শিৱই তৃতীয় চকু সাগৰৰ ফালে ঘূৰাই দিলে, যাৰ শক্তিৰ পৰাই জলন্ধৰ অসুৰৰ জন্ম হয়। এই অসুৰ কেইজনৰ কথা বাৰু কেতিয়াবা পিছৰ ভিডিঅ'ত জানিম। গতিকে কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো কমেণ্টত জনাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।